এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ আপোনালোকলৈ লৈ আহিছোঁ। এটা বহুত ডাঙৰ খবৰ, যিটো খবৰ শুনিলে আপোনালোক আচৰিত হৈ যাব। আজি 2 মাহৰ আগতে যি ঢকুৱাখানাত সংঘটিত হৈছিল ভয়ানক কাণ্ডটো, সেই কাণ্ডৰ সুনীল গগৈ কাণ্ডৰ এক ৰহস্য একেবাৰে ফাদিল হৈছে। সম্পূৰ্ণৰূপে জনা গৈছে যে সুনীল গগৈ জীয়াই আছে, আৰু সেই সুনীল গগৈ ক'ত জীয়াই আছে, ক'ত লুকাই আছেগৈ, আত্মগোপন কৰি আছেগৈ, গম পাইছেনে? তেওঁ গোগামুখৰ পৰা গৈ পালেগৈ নেপালৰ পৰা এটা ফোন কল আহিছে, আৰু সেই ফোন কল পুলিচে তদন্ত কৰিছে, আৰু সকলোখিনি কথাই গম পাইছে যে সুনীল গগৈ গৈ নেপালত আছেগৈ। আৰু সেই নেপালত পৰা এজন ব্যক্তিলৈ ফোন কৰিছিল, সেই ফোন কলৰ দ্বাৰাই সকলো পৰীক্ষা কৰিছে, আৰু সকলোখিনি কথাই তথ্য পোহৰলৈ আহিছে। গতিকে জাহাংগীৰ ছিন্নমুণ্ডক লৈ যিখিনি তথ্য পোৱা নাছিল, হয়তো সেইখিনি পাব, আৰু সম্পূৰ্ণৰূপে কেছখনৰ একেবাৰে ফাদিল হৈ সমাপ্ত হ'ব চাগে সুনীল গগৈ কাণ্ডৰ কেছখন। তেনেহ'লে ব'লক ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ, আমিও জানোচোন সঁচাকৈ সুনীল গগৈ নেপালত আছেগৈ নেকি। সুনীল গগৈ ক'ত আত্মগোপন কৰি আছে বাৰু? DNA ৰিপৰ্টত ঢকুৱাখানাত উদ্ধাৰ হোৱা মৃতদেহটো সুনীল গগৈৰ পৰিৱৰ্তে জাহাংগীৰ হুছেইনৰ বুলি নিশ্চিত হোৱাৰ পাছত অসম আৰক্ষীয়ে সুনীল গগৈক পলাতক আছামী হিচাপে এতিয়া ঘোষণা কৰিছে। হঠাৎ অসম আৰক্ষীৰ হাতলৈ এটা তথ্য বা এটা ক্লু আহিছে যে চুবুৰীয়া ৰাষ্ট্ৰ নেপালত আত্মগোপন কৰি আছে সুনীল গগৈ। ঢকুৱাখানাৰ এটা নিৰ্দিষ্ট মোবাইল ফোনলৈ হঠাৎ 24 ঘণ্টাৰ পূৰ্বে এটা ফোন আহিছে। ফোনটো আহিছে সুদূৰ নেপালৰ। ঢকুৱাখানাৰ মোবাইল টাৱাৰত 24 ঘণ্টাৰ পূৰ্বে ধৰা পৰিছে এই ঘটনা। নেপালৰ পৰা ফোন কৰা ব্যক্তিজন সুনীল গগৈ, এই বিষয়ে আৰক্ষী নিশ্চিত নহয়, কিন্তু আৰক্ষীয়ে লগে লগে মোবাইল টাৱাৰটোৰ পৰীক্ষা আৰম্ভ কৰি দিছে। মোবাইল টাৱাৰটোৰ পৰীক্ষা আৰম্ভ কৰি আৰক্ষীয়ে জানিব বিচাৰিছে নেপালৰ পৰা ঢকুৱাখানাৰ কোনজন ব্যক্তিলৈ ফোন আহিছে, সেই ব্যক্তিজন কোন, সেই ব্যক্তিজনৰ সৈতে সুনীল গগৈৰ সম্পৰ্ক আছে নেকি। সেই ব্যক্তিজনৰ নম্বৰটো লাভ কৰাৰ লগে লগে আৰক্ষীয়ে জেৰা আৰম্ভ কৰি দিলে। আচলতে 24 ঘণ্টাৰ পূৰ্বে হায়দৰাবাদস্থিত ফৰেনচিক লেবৰেটৰীৰ পৰা ৰিপৰ্ট আহিছে ঢকুৱাখানাত উদ্ধাৰ হোৱা মৃতদেহটো